প্ৰথমতে মই মোৰ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আমি এই ভিডিঅ'টোত কাৰেক্ট এনসাৰৰ ওপৰত আলোচনা কৰিম আৰু আপুনি যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেন্তে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি লগতে থকা নটিফিকেশ্যন বেলটো টিপি ৰাখিবলৈ নাপাহৰিব যাতে মই আপলোড কৰা সকলো ধৰণৰ এডুকেশ্যনেল ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি লাভ কৰে আৰু মই ভিডিঅ'সমূহ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 এনে ধৰণে বনাই যাম গতিকে আপুনি যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এইটো হ'ল কাৰেক্ট এনসাৰ পাৰ্ট 1 ভিডিঅ' যদি কাৰেক্ট টেন্স কৰিবলৈ দিয়া বাক্যটোত অলৱেজ সেলডম ইউজুৱেলি অফেন জেনেৰেলি হেভিচুৱেলি সামটাইমছ থাকে তেতিয়া আমি বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব অৰ্থাৎ যদি বাক্যটোত এই এডভাৰ্ব অফ টাইম গিটা থাকে যদি বাক্যটোত অলৱেজ থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ হ'ব আৰু আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যেটো ফৰ্মেশন সেই ফৰ্মেশন অনুসৰি আমি বাক্যটো কাৰেক্ট কৰিব লাগিব আকৌ যদি বাক্যটো তেনে ধৰণে সেলডম থাকে যদি ইউজুৱেলি থাকে অফেন থাকে জেনেৰেলি থাকে হেভিচুৱেলি থাকে বা সামটাইমছ থাকে তেতিয়া আমি গম পাম যে সেই বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু তেতিয়া আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যেটো ফৰ্মেশন সেই ফৰ্মেশন অনুসৰি আমি বাক্যটো কাৰেক্ট কৰিব লাগিব আৰু ইয়াত থকা অলৱেজৰ অৰ্থ হ'ল সদায় আৰু সেলডম মানে হ'ল কাটচিত বা কেতিয়াবা আৰু ইউজুৱেলি অৰ্থ হ'ল সচৰাচৰ আৰু অফেন মানে হ'ল প্ৰায় বা সঘনাই আৰু জেনেৰেলি মানে হ'ল সাধাৰণতে আৰু হেভিচুৱেলি মানে হ'ল অভ্যাসগতভাৱে আৰু সামটাইমছ মানে হ'ল মাজে সময়ে গতিকে আমি দুটামান কৰি চাওঁ হি অলৱেজ গো টু স্কুল আৰু এই বাক্যটোত অলৱেজ আছে গতিকে আমি আগত পাই আহিছিলোঁ যে বাক্যটোত যদি অলৱেজ থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সটোক সিম্পল প্ৰেজেন্ট বুলি কোৱা হয় গতিকে এই বাক্যটো আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে প্ৰথমতে সাবজেক্ট আহিব তাৰপিছত সাবজেক্টৰ পিছত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আহিব আৰু যদি বাক্যটোৰ প্ৰেজেন্ট ইনডেফিনিট টেন্সটোৰ যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব গতিকে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মতে ৰাখিব লাগিব আমি জানো যে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে তলত দিয়া ধৰণে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে প্ৰেজেন্ট পাষ্ট আৰু পাষ্ট পাৰ্টিসিপল গো টু আমি তেনে ধৰণে তিনিটা ফৰ্মত পাব পাৰো গো when গান গো টু হ'ল প্ৰেজেন্ট ফৰ্ম আৰু when টু হ'ল পাষ্ট ফৰ্ম আৰু গান টু হ'ল পাষ্ট পাৰ্টিসিপল ফৰ্ম গতিকে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে ব্ৰেকেটত দিয়া যেটো ভাৰ্ব সেই ভাৰ্বটো আমি প্ৰেজেন্ট ফৰ্মত ৰাখিব লাগিব গতিকে ব্ৰেকেটত যেটো ভাৰ্ব দিয়া থাকিব সেই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মতে দিয়া থাকিব ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মতে দিয়া থাকিব গতিকে আমি ব্ৰেকেটটো উঠাই পেলাই আমি সেই ভাৰ্বটো বহাই দিলে হ'ব যেনে হি অলৱেজ গো টু স্কুল গতিকে আমি ব্ৰেকেটটো উঠাই গো টু বহালেই হ'ব গতিকে হি অলৱেজ গো টু স্কুল কিন্তু হি অলৱেজ গো টু স্কুল নহয় যদি বাক্যটোৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় অৰ্থাৎ প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তাৰ কাৰণে ইয়াৰ আগতে আমি পাৰ্সনৰ বিষয়ে আমি জানি ল'ব লাগিব থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ মানে কি গতিকে হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰিব লাগিব আৰু এই বাক্যটোৰ যেটো সাবজেক্ট সেই সাবজেক্টটো হ'ল হি আৰু বাক্যটোৰ সাবজেক্টটো সাধাৰণতে বাক্যটোৰ আৰম্ভণিতে থাকিব গতিকে হিটো হ'ল বাক্যটোৰ সাবজেক্ট আৰু সাবজেক্ট মানে হ'ল কামটো যি কৰে হি অলৱেজ গো টু স্কুল হি অলৱেজ গোজ টু স্কুল অৰ্থাৎ হি সদায় স্কুললৈ যায় ইয়াত কামটো কোনে কৰিছে হি গতিকে হিটো হ'ল বাক্যটোৰ সাবজেক্ট যি কামটো কৰে সেইটোৱে হ'ল বাক্যটোৰ সাবজেক্ট গতিকে হিটো হ'ল বাক্যটোৰ সাবজেক্ট গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত বাক্যটোৰ সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় গতিকে হিটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্মৰ লগত আমি এছ বা ইএছ যোগ কৰিব লাগিব গতিকে সেইকাৰণে গোৰ পিছত ইএছ এটা আহিছে কাৰণ ইয়াৰ যেটো সাবজেক্ট সেই সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে এটো হ'ব হি অলৱেজ গোজ টু স্কুল গতিকে আমি ইয়াতে ক'ব পাৰো যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ যোগ কৰা হয়
প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰাৰ আগতে আমি পাৰ্চনৰ বিষয়ে জানি ল'ব লাগিব। পাৰ্চন হ'ল তিনি প্ৰকাৰৰ। প্ৰথমটো হ'ল ফাৰ্ষ্ট পাৰ্চন, দ্বিতীয়টো হ'ল ছেকেণ্ড পাৰ্চন আৰু তৃতীয়টো হ'ল থাৰ্ড পাৰ্চন। আৰু ফাৰ্ষ্ট পাৰ্চন দুটা, আই আৰু উই। আই মানে হ'ল মই আৰু উই মানে হ'ল আমি। মই আৰু আমি এই দুটাক আমি ফাৰ্ষ্ট পাৰ্চন বুলি কওঁ। আৰু আইটো হ'ল ছিংগুলাৰ নাম্বাৰ। ছিংগুলাৰ নাম্বাৰ মানে হ'ল যি এটাক বুজায়, তাকে আমি ছিংগুলাৰ নাম্বাৰ বুলি কওঁ। গতিকে আইটো হ'ব ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰ। আৰু উইটো হ'ব, উই বুলি কওঁতে এটাতকৈ বেছি হৈছে। যদি এটাতকৈ বেছি হয় তেতিয়া সেইটো আমি প্লুৰেল নাম্বাৰ বুলি কওঁ। গতিকে উইটো হ'ব ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ। আৰু ছেকেণ্ড পাৰ্চন হ'ল ইউ। ইউটো ছেকেণ্ড পাৰ্চন। আৰু ইউটো আমি সদায় প্লুৰেল নাম্বাৰত ধৰিব লাগিব। ইয়াতে মনত ৰাখিব লাগিব যে ইউটো ছিংগুলাৰ নাম্বাৰত ধৰিলে নহ'ব, ইউটো হ'ল প্লুৰেল নাম্বাৰ। ইউ মানে হ'ল তুমি, তোমালোক, আপুনি, আপোনালোক সকলো বুজায়। ইউটোৱে সকলো বুজায়। যেনে আমাৰ অসমীয়াত তুমি, তোমালোক, আপুনি, আপোনালোক এনেধৰণে আছে, কিন্তু ইংৰাজীত কেৱল ইউটোৱে সকলোখিনিকে বুজাব। গতিকে আমি ইউটোক প্লুৰেল নাম্বাৰত ধৰোঁ। আৰু ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰে, অৰ্থাৎ আই, উই আৰু ইউৰ বাহিৰে যিখিনি পাৰ্চন হ'ব সেই পাৰ্চনখিনিক আমি থাৰ্ড পাৰ্চন বুলি ক'ম। যেনে হি বুলি ক'লে থাৰ্ড পাৰ্চন, চি বুলি ক'লে থাৰ্ড পাৰ্চন, দে বুলি ক'লে থাৰ্ড পাৰ্চন, ইট বুলি ক'লে থাৰ্ড পাৰ্চন। মানে ফাৰ্ষ্ট আৰু ছেকেণ্ড পাৰ্চনৰ বাহিৰে যিমানখিনি পাৰ্চন হ'ব সেইখিনি আমি থাৰ্ড পাৰ্চন বুলি ক'ম। আৰু যিখিনি ছিংগুলাৰ নাম্বাৰ সেইখিনিক আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি ক'ম। আৰু যিখিনি প্লুৰেল নাম্বাৰ সেইখিনিক আমি থাৰ্ড পাৰ্চন প্লুৰেল নাম্বাৰ বুলি ক'ম। আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ কাৰেক্ট টেন্স কৰোঁতে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়নে নহয় আমি চাব লাগিব। আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে আমি সহজতে আমি কি বুলি বুজিব পাৰোঁ, আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ। অৰ্থাৎ আইৰ বাহিৰে যদি অন্য ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি সেইটোক থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি ক'ব পাৰোঁ। যদি ছাবজেক্টটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ যদি ছাবজেক্টটো আইৰ বাহিৰে অন্য ছিংগুলাৰ নাম্বাৰ হয়, অৰ্থাৎ আইৰ বাহিৰে যদি অন্য এটাক বুজায় তেতিয়া সেইটো আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি ক'ব পাৰোঁ। যেনে হি, হি মানে হ'ল তেখেত বা হি বা তেওঁ। গতিকে এইটো এটাক বুজাইছে, হি বুলি কওঁতে এটাক বুজাইছে, গতিকে এইটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। একেধৰণে চি বুলি কওঁতে তাই, গতিকে তাই বুলি কওঁতে আইৰ বাহিৰে, আইটোক বাদ দি পেলাই, গতিকে তাই বুলি কওঁতে এটাক বুজাইছে বা এজনীক বুজাইছে, গতিকে এইটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। ঠিক একেধৰণে ইট বুলি কওঁতে এইটো, এইটো বুলি কওঁতে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে অন্য কোনো মানুহৰ নাম হ'লেও এইটো হ'ব থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে আমি গম পালোঁ যে আইৰ বাহিৰে যিবিলাক ছিংগুলাৰ নাম্বাৰ, অৰ্থাৎ যিবিলাক একবচন এটাক বুজায়, আইৰ বাহিৰে যিবিলাকে এটাক বুজায় সেই ছিংগুলাৰ নাম্বাৰবিলাকক আমি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ বুলি কওঁ। গতিকে আমি দুটামান কাৰেক্ট টেন্স কৰি চাওঁ। হি প্লে ক্ৰিকেট ইন দ্য প্লে গ্ৰাউণ্ড এভৰি ডে। আৰু এই বাক্যটোত এভৰি ডে আছে, গতিকে এভৰি ডে থাকিলেও বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ হ'ব। যদি বাক্যটোত এভৰি ডে, এভৰি ইয়েৰ, এভৰি মন্থ এনেধৰণে যদি থাকে তেতিয়া আমি সেই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। গতিকে এই বাক্যটোত এভৰি ডে আছে, গতিকে আমি এই বাক্যটো প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব। আৰু প্ৰেজেণ্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো চাব লাগিব। ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় নে নহয়। যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইয়ে যোগ হ'ব। যদি প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নহয় তেতিয়া আমি ব্ৰেকেটটো উঠাই দিলেই হ'ব। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া আমি বাক্যটোৰ ভাৰ্বৰ লগত এছ বা ইয়ে যোগ কৰিব লাগিব। গতিকে ইয়াৰ আমি ছাবজেক্টটো চাওঁ। ছাবজেক্টটো হ'ল হি, গতিকে হিটো আমি গম পাওঁ যে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। গতিকে এইটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ভাৰ্বৰ লগত এছ এটা যোগ হৈছে। গতিকে হি প্লেইজ ক্ৰিকেট ইন দ্য প্লে গ্ৰাউণ্ড এভৰি ডে। এতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হ'লে ভাৰ্বৰ লগত এছ বা ইয়ে যোগ হয়। এতিয়া আমি ভাৰ্বৰ লগত এছ যোগ কৰিম নে ইয়ে যোগ কৰিম, তাৰ কাৰণে যদি ভাৰ্বটোৰ শেষত এছ বা এছ এইচ বা চি এইচ
বা ও থাকে তেতিয়া আমি ভাৰ্বৰ লগত es যোগ কৰিম আৰু অন্যথা আমি ভাৰ্বটোৰ লগত s যোগ কৰিম যেনে দ্য টিচাৰ টিচ আছ ইংলিছ গ্ৰামাৰ এভৰিডে গতিকে এই বাক্যটোত এভৰিডে আছে গতিকে আমি এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব আৰু প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত s বা es যোগ কৰিব লাগিব গতিকে ইয়াৰ আমি সাবজেক্টটো চাব লাগিব সাবজেক্টটো হ'ল দা টিচাৰ এতিয়া দা টিচাৰটো আমি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয় চাব লাগিব গতিকে দা টিচাৰটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ দা টিচাৰ মানে হ'ল শিক্ষকজন গতিকে শিক্ষকজন বুলি কওঁতে আইৰ বাহিৰে অন্য সিঙ্গুলাৰ নাম্বাৰ গতিকে এটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হ'ব গতিকে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ভাৰ্বৰ লগত s বা es যোগ কৰিব লাগিব এতিয়া আমি s যোগ কৰিম নে es যোগ কৰিম তাৰ কাৰণে চাব লাগিব ভাৰ্বটোৰ শেষত কি আছে ভাৰ্বটোৰ শেষত ch আছে গতিকে ch থকাৰ কাৰণে আমি ভাৰ্বটোৰ শেষত s যোগ নকৰো es যোগ কৰিম গতিকে এটো হ'ব দ্য টিচাৰ টিচেছ আছ ইংলিছ গ্ৰামাৰ এভৰিডে ইয়াৰ পিছত আছে আই ৰিড নিউজ পেপাৰ এভৰিডে এই বাক্যটোত এভৰিডে আছে গতিকে আমি এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিব লাগিব গতিকে প্ৰেজেন্ট ইনডেফিনিট টেন্সত কাৰেক্ট কৰিবৰ কাৰণে বাক্যটোৰ আমি সাবজেক্টটো চাব লাগিব সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় নে নহয় যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া আমি ভাৰ্বৰ লগত s বা es যোগ কৰিম যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়া আমি s বা es যোগ নকৰো গতিকে এই বাক্যটোৰ সাবজেক্টটো হ'ল আই টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় গতিকে আমি ভাৰ্বৰ লগত s বা es যোগ কৰিব নালাগে কেৱল ব্ৰেকেটটো উঠাই দিলে হ'ব আই ৰিড নিউজ পেপাৰ এভৰিডে যদি বাক্যটোৰ আকৌ সাবজেক্টটো হি হলতেন তেতিয়া হি টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আকৌ আমি ভাৰ্বটোৰ লগত s এটা যোগ কৰিব লাগিলহেঁতেন হি ৰিডছ নিউজ পেপাৰ এভৰিডে ঠিক একেধৰণে হি ইউজুৱেলি গো টু বেড এট 9 o'clock গতিকে এই বাক্যটোত ইউজুৱেলি আছে আৰু ইউজুৱেলি থকা মানে এই বাক্যটো প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ গতিকে ইয়াৰ সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে সেইকাৰণে ভাৰ্বৰ লগত es এটা যোগ হৈছে গতিকে হি অলৱেজ গোজ টু বেড এট 9 o'clock গতিকে এধৰণে আছে উই সেলডম প্লে ফুটবল এটো হ'ব উই সেলডম প্লে ফুটবল ইয়াৰ পিছত আছে আই ৰিড নিউজ পেপাৰ এভৰিডে এটো হ'ব আই ৰিড নিউজ পেপাৰ এভৰিডে আৰু যদি ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি এটা লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগত যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰিব